2 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব ৰাভা আছং সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচন আৰু নিৰ্বাচনত যে আজি 15 মাৰ্চ গতিকে আজি অন্তিমটো দিন যে নিৰ্বাচনী যে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু মই এয়া বকত উপস্থিত আছোঁ। বকত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক প্ৰাৰ্থী তেওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। বিশেষকৈ যৌথ মঞ্চ ৰাভা যৌথ মঞ্চৰ প্ৰাৰ্থীসকলক ইয়াত অধিক উৎসাহেৰে তেওঁলোকে ইয়াত যে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। বকৰ বিভিন্ন যি অফিচসমূহ আছে কাৰ্যালয়সমূহ আছে বিষয়াৰ কাৰ্যালয়সমূহত তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব। মোৰ সৈতে উপস্থিত আছে জঙাখুলি সমষ্টিৰ বৰ্তমানৰ তেওঁ এজন সাধাৰণ সদস্য হিচাপে আছে, সাধাৰণ পাৰিষদ হিচাপে আছে অৰ্জুন চেত্ৰী ডাঙৰীয়া। কেনেকুৱা দাদা প্ৰস্তুতি এইবাৰ কেনেকুৱা? আপুনি দুটা বছৰ আপুনি পাৰ কৰিলে, 2টা টাৰ্মছ আপোনাৰ গ'ল, এতিয়া 3য়টো কাৰ্যকাল আহিব বা তাৰ বাবে আপুনি মনোনয়ন পত্ৰ দাখিল কৰিব, কেনেকুৱা অনুভৱ? নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ যি মিত্ৰজোঁট তেওঁলোকৰ সমৰ্থন আৰু আমি ৰাভা আছং যৌথ সংগ্ৰাম সমিতি ৰাভা আছং যৌথ মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে মই তৃতীয়বাৰৰ কাৰণে 26 নং জঙাখুলি পৰিষদীয় সমষ্টিৰ পৰা আজি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু আমাৰ বিজয়টো নিশ্চিত। আমাৰ বিজয়ক কোনো ধৰণে কোনো প্ৰতিহিত কৰিব নোৱাৰে। মানে মোক লৈ পেলাই ইনক্লুডিং 36-37টা সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। তাত কোনো ধৰণৰ মানে শংকা বা চিন্তা কৰিবলৈ কোনো কথা নাই। ৰাইজৰ আশীৰ্বাদ আৰু মৰম আছে। বিগত কালত আমি কৰি অহা কামৰ প্ৰতি মানুহৰ যি বিশ্বাস আৰু আস্থা হৈছে আৰু আহি থকা দিনত যি ৰাভা আছং সংগ্ৰাম সমিতি, ৰাভা আছং যৌথ সংগ্ৰাম সমিতি, ৰাভা আছং যৌথ মঞ্চই যি 6ষ্ঠ অনুসূচীৰ কাৰণে দাবী কৰি আহিছে, সেই দাবীটোক উদ্দেশ্য কৰি আচলতে ৰাইজ, এই অঞ্চলৰ দল সংগঠন সকলোৱে আমাক আশীৰ্বাদ কৰিছে। আমি একত্ৰিতভাৱে সংগ্ৰাম কৰিছোঁ আৰু এই ৰাজনীতিটো বা এই নিৰ্বাচনটো আমাৰ কাৰণে এটা সংগ্ৰামৰ অংশ বিশেষ। এইটো আমি ৰাজনীতি হিচাপে লোৱা নাই, সংগ্ৰামৰ অংশ বিশেষ হিচাপে লৈছোঁ। আৰু আমি আহি থকা দিনত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ গণ্ডিৰ ভিতৰত আমাৰ এই ৰাভা আছঙত বসবাস কৰা 7.5 লক্ষাধিক জনসাধাৰণক 779খন গাঁৱৰ প্ৰত্যেকটো মানুহে যাতে মানুহ হিচাপে জীয়াই থকাৰ যি মৰ্যাদা, সন্মান আৰু অধিকাৰ পায়, তাৰ কাৰণে আমাৰ এই সংগ্ৰাম। গতিকে এইটোক আমি নিশ্চিতভাৱে জয়ী হ'ম। আমাৰ এই সংগ্ৰামত সকলো ধৰণৰ ৰাইজ, সকলো স্তৰৰ ৰাইজ, তাত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে সমৰ্থন জনাইছে, সমৰ্থন কৰি আহিছে, আশীৰ্বাদ কৰি আহিছে, সকলোৱে সহযোগ কৰিছে। গতিকে ইয়াত আৰু কোনোবাই যে প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ লগত থিয় দি পেলাই কিবা কৰিব পাৰিব, তাত আমাৰ কোনো ধৰণৰ চিন্তা বা সন্দেহৰ কোনো কাৰণ নাই। কাৰণ বিগত সময়ৰ যদি ইতিহাস চাবলৈ যাওঁ, 2013 চনত যি 1 বা 2জন কংগ্ৰেছৰ প্ৰাৰ্থী জয়লাভ কৰিছিলে, পৰৱৰ্তী সময়ত তেখেতসকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা মানে বিৰত থাকে। আৰু যোৱাবেলিৰ 1900তো যেতিয়া এজনকৈ কংগ্ৰেছৰ প্ৰাৰ্থী জয় হৈছিলে কঠাগুটি সমষ্টিৰ পৰা, তেখেতো 6 মাহ নাযাওঁতেই আমাৰ ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ লগত চামিল হৈ পেলাই কাম কাজ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে এইবেলিও যদিও কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকৰ দলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, কিন্তু এটা সিটো যে তেখেতসকলে জিতি যাব পাৰিব সেইটো আমাৰ কোনো ধৰণৰ মানে বিশ্বাস বা হেৰি নাই। গতিকে ৰাইজে কংগ্ৰেছক আজি কোনো ধৰণে বিচৰা নাই। সেয়া ৰাজ্যত চাওক, সেয়া কেন্দ্ৰত চাওক, আৰু ৰাজ্য আৰু কেন্দ্ৰত যি দল নাথাকে, ক্ষমতা নাথাকে, ৰাইজে আজি বুজি পায় যে আচলতে ক্ষমতা ক'ত আছে, উন্নয়ন ক'ৰ পৰা হ'ব, সেই কথাটো ৰাইজে বুজি পায়। সেইকাৰণে ৰাজ্যত আৰু কেন্দ্ৰত যিটো দল নাই, যিটো চৰকাৰ নাই, তাত ৰাভা আছঙত কেতিয়াও কোনো ৰাইজে সমৰ্থন বা সহযোগ নকৰে। যিখিনি 2-এজন মানুহে একেবাৰে নকৰিলে নহয় বংশগত হিচাপে লৈ আছে, সেইটোক আমি মানে ক'বলৈ নাযাওঁ, সেইটো স্বাভাৱিক কথা থাকিব। 70 বছৰ ৰাজত্ব কৰা দল এটাৰ 2-এজন ব্যক্তি, 2-এজন মানুহ নাথাকাটো মানে অস্বাভাৱিক কথা নহয়। গতিকে সেইটো স্বাভাৱিক কথা। গতিকে মই ভাবোঁ যে আমাৰ এইটো আজিৰ পৰাই আমাৰ জয়ৰ যাত্ৰা যিটো, সেই যাত্ৰাটো মানে সুনিশ্চিত হৈ গ'ল। কিমান ভোটত জয়? ভোটৰটো কোনো কম্পিটিশ্যন নহ'ব ইয়াত, মানে কোনো তুলনাই নহ'ব। মানে ধৰক 80-20 হয়, নিশ্চয়কৈ যে ৰাভা যি যৌথ মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী অৰ্জুন চেত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনালে যে তেওঁলোকৰ 80-20ত আচলতে তেওঁলোকৰ ভোট ব্যৱধান হ'ব। গতিকে এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত ৰাভা আছং সাহিত্য শাসিত পৰিষদৰ যি নিৰ্বাচনী বঁটা, এই হোলীৰ মাজতো যি ফাকুৱাৰ উৎসৱ, ৰঙৰ উৎসৱ হোলীৰ মাজতো বৈছে। আৰু এই মুহূৰ্তত মই ইয়াৰ সামগ্ৰিক দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যি গোৰ্খা সম্প্ৰদায়ৰ লোকসকল আছে, গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে যি তেওঁলোকৰ পাৰম্পৰিক বাদ্যযন্ত্ৰৰ লগতে যি নৃত্য, মই এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে ৰাভা আছং সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনী বঁটা। বঁটাৰ পৰা আচলতে এয়া এক নিৰ্বাচনী বঁটা বলিছে। যি 26 নং জঙাখুলি সমষ্টিৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ সমৰ্থনত যি আজি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব বকত, আৰু গতিকে যি তেওঁৰ সমৰ্থকসকলৰ মাজত এক ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে। ৰণলৈ ওলাইছোঁ আজি ৰাভা আছং সাহিত্য শাসিত পৰিষদত নিৰ্বাচনী ৰণ।
আৰু ইতিমধ্যে সাজি-কাচি ওলাইছোঁ আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু সহযোগী আমাৰ ৰাজনৈতিক পাৰ্টনাৰ আমাৰ বন্ধু বিজেপি এজিপি আৰু আজি নমিনেশ্যন আমি নমিনেশ্যন ফাইল কৰিম আমি আমাৰ মনোনয়ন আজি দাখিল কৰিম আৰু সেই হিচাপতে নিৰ্বাচন আয়োগে ইতিমধ্যে আমাৰ বকুৰ বিভিন্ন আমাৰ যিসকল বিষয়া আছে সেই বিষয়াসকলৰ ওচৰত ভাগে ভাগে সমষ্টিসমূহৰ পৰা মনোনয়ন দাখিল কৰাৰ কাৰণে ইতিমধ্যে বিধি দিছে আৰু ইতিমধ্যে আমি ইয়াত সমবেত হৈছোঁ আমাৰ সোণাৰাম ৰাভা ডাঙৰীয়া তেওঁ আমাৰ হাহিম সমষ্টিৰ পৰা বাছনিকৃত প্ৰাৰ্থী আৰু মই খলিহাকত সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই প্ৰক্ষোভিত কৰিছে আমাৰ ৰাভা হাছং সংগ্ৰাম সমিতি একেলগে নেতৃত্বত আমাৰ বন্ধু দলে বিশেষকৈ NDA আমি আচলতে NDAৰ প্ৰাৰ্থী আজি আৰু আমি কিছু সময় পিছতে আমি দুজনে গৈ আমাক যিহেতু বকু ব্লকত দিছে গতিকে বকু ব্লকৰ বিডিঅ'ৰ ওচৰত মই মোৰ মনোনয়ন দাখিল কৰিম আৰু এখেতে আমাৰ এক্সটেনশ্যন অফিচাৰ চাম কলিতাৰ ওচৰত তেখেতে মনোনয়ন দাখিল কৰিব আৰু আজিৰ পিছৰ পৰা আৰম্ভ হ'ব নিশ্চয়কৈ আমাৰ যিটো আমাৰ নিৰ্বাচনী ৰণ আৰু এই নিৰ্বাচনী ৰণত আমি প্ৰতিপক্ষ এতিয়ালৈকে কাকো দেখা নাই আমি নাজানো কোনে কোনে আমাৰ বিপক্ষে প্ৰাৰ্থিত্ব প্ৰদান কৰিব কিন্তু যি প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয় প্ৰতিযোগী হয়তো থাকিব পাৰে কিন্তু প্ৰতিদ্বন্দ্বিতা নাই বুলি আমি ভাবোঁ আৰু ইতিমধ্যে বিগত দিনবিলাকত সুখে দুখে ৰাইজৰ কাষতে আছিলোঁ ৰাইজে পালে যেতিয়া প্ৰশংসা কৰে আৰু সেইখিনি সুখেৰে লৈছিলোঁ ৰাইজে যেতিয়া নাপালে ক্ষোভ কৰে তাকো গ্ৰহণ কৰিছিলোঁ গোটেই সুখ আৰু দুখ সকলো সময়তে ৰাইজৰ লগৰী হৈ পেলাই আমি আছিলোঁ আৰু ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ সেইটোৱেই চৰিত্ৰ মানুহৰ লগত সদায় থকাটো গতিকে মানুহৰ লগত থাকি এইটো অঞ্চলৰ মানে আমাৰ যিখিনি দুখীয়া নিচলা আমাৰ যি সৰ্বসাধাৰণ পিছপৰা ৰাইজ আছে তেখেতসকলক আগবঢ়াই নিয়াটো হৈছে আমাৰ সপোন ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ তাৰ কাৰণে জন্ম হৈছিল ৰাভা হাছং সাহিত্য শাখিত পৰিষদ ঠিক তেনেকৈ আগবাঢ়ি গৈ থাকিব আগন্তুক দিনত নতুন পৰিকল্পনা আছে আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আমাৰ সেই পৰিকল্পনা আমাৰ মাননীয় নেতা আমাৰ অতিকে আদৰৰ আমাৰ ইঞ্জিনিয়াৰ টংকেশ্বৰ ৰাভাদেৱ তেখেতে আমাক নেতৃত্ব প্ৰদান কৰিছে আৰু সেই নেতৃত্বত আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বৰ সহযোগী হিচাপে এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ আছে অসম গণ পৰিষদে মানে সহায় কৰিব আটাইতকৈ ডাঙৰ কথাটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেই এতিয়া আমাৰ নিৰ্বাচনী যুদ্ধৰ নেতৃত্ব প্ৰদান কৰিব গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ যিহেতু আশীৰ্বাদ আছে আমাৰ ভয় কৰিবলগীয়া একোৱেই নাই কিন্তু আমি আশা কৰিছিলোঁ যে কংগ্ৰেছে যদি আমাৰ বিপক্ষে কেণ্ডিডেটবিলাক নিদি পেলাই তেখেতসকলে আমাকে মান্যতা প্ৰদান কৰিলেহেঁতেন কাৰণ যুদ্ধত এনেও হাৰিব তেখেত মানে হাৰাটোতো হাৰিবই শোচনীয়ভাৱে হাৰিব বেয়া ধৰণে হাৰিব যিখিনি আছিল সেইখিনিকো এবাৰ নিক্ষেপ কৰি ল'ব তেখেতসকলে কিছু সময়মতে প্ৰকাশ কৰিলে আমি এইটো অঞ্চলৰ মানে দল মত নিৰ্বিশেষে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰতিজন মানুহৰ কাৰণে সপোন উন্নয়নৰ সপোন দেখুৱাৰ কাৰণে সুযোগ পালোহেঁতেন